কি মায়াত বন্দী এই পৰিভ্ৰমী মন চৰাই, য'ত আছোঁ তাত নাই, য'ত নাই তাতেই চিৰকাল থাকি গ'লোঁ। ইয়াৰ পৰা উভতি চালে মই নিজক বিচাৰি নাপাওঁ, ইয়াৰ পৰা আগলৈ চালে মই তোমাক বিচাৰি নাপাওঁ। এই যুঁজ চিৰকাল থাকিব, এই উপহাস জীৱনে আগলৈও কৰিব। ৰাতিৰ মহানগৰীৰ কোনোবা এটা এলাকি চুকত ৰৈ ভয় আৰু ক্ষোভত ভিতৰি ভিতৰি উমি উমি জ্বলিছে আবেলি। উৎকট গৰম, পথৰ দাঁতিৰ ধূলি, পাৰ হৈ যোৱা বাহনৰ ধোঁৱা, মানুহৰ বেকা চাৱনি, এই আটাইবোৰে যেন এফালৰ পৰা গিলি পেলাব খুজিছে তাইক। কাক দুখিব তাইৰ এই পৰিস্থিতিৰ বাবে? তাইক জোৰ কৰি পঠিওৱা মানুহখিনিক, মাকক, নে সামান্যতম আন্তৰিকতা নথকা মহানগৰীৰ চিনাকি মানুহ ঘৰক? তাইৰ হাতত থকা ফোনটো আকৌ বাজিল, এইবাৰ বৰমাক। হেল্ল' বৰমা। সিফালৰ পৰা কেৱল উচুপনিৰ শব্দ। অ' বৰমা, কি হ'ল বৰমা? তোক এনেকৈ টিভিত দেখি বুকুখন ফুলি গৈছে মাজনী। ইমান মানুহে ভাল পাইছে তোক, এতিয়া চবেই তোক মৰম কৰিব চাবিচোন। তোক ভাল পথ দেখুৱাই আগুৱাই লৈ যাব। এতিয়াৰ পৰা আৰু তই ইমান কষ্ট কৰি খাব নালাগে। ঈশ্বৰে মোৰ প্ৰাৰ্থনা শুনিলে বুজিছ, তেওঁৰে মহিমা এইবোৰ। এনেকৈ কয় তাই বৰমাকক। মাত্ৰ আধা ঘণ্টাৰ আগত টিভিৰ পৰ্দাত জিলিকাই থকা ছোৱালীজনী এতিয়া পথৰ দাঁতিত আন্ধাৰখিনি সামৰি এনেকৈ ৰৈ আছে। অলপ পাছত তাইৰ লগত কি হ'ব, তাই কি কৰিব, তাই নাজানে। পিছে হেৰি, এই পোহনীয়া চৰাইটো অকণমান সুৰটো খেলিমেলি হ'ল। ঘৰলৈ আহ, ভালকৈ আকৌ শিকাই দিম দেই। হ'ব। কথা ক'বলৈ কষ্ট হৈছে আবেলি। হেৰি নহয়, ভাত কিহেৰে খালি? ভাত খামহে বৰমা। অহ, ইহঁতৰ মানে নবীনহঁতৰ ভালনে? কোন আহিছিল তহঁতক নিবলৈ? নবীন খুৰা নিজেই আহিছিল। বৰমা, মই আপোনাক পিছত ফোন কৰিম, একদম চাৰ্জ নাই। শুনচোন, ৰাতি শোৱাৰ আগত গৰম পানী এগিলাচ খাই শুবি, আৰু পাৰিলে ভৰিত অকণমান মিঠাতেল লগাই শুবি। পানী সলনি হৈছে নহয়, পানী লগা জ্বৰ হ'ব। আৰু বৰকৈ মাছ মাংস দিলেও নাখাবি, হজম নহ'ব এই গৰমত। হ'ব, থৈছোঁ। লৰালৰিকৈ কলটো কাটি তাই ফোনটো বুকুত হেঁচা মাৰি ধৰিলে। এই যেন উৰা মাৰি গুচি যাব বৰমাকৰ ওচৰলৈ। নালাগে এই জাকজমকতা, নালাগে এই প্ৰশংসাৰ হৈছৈ। এই সময়ত সকলোবোৰ অৰ্থহীন যেনেই লাগিছে তাইৰ। এতিয়া চাগে তাইৰ নামত অলেখটা লেখা, অযুত প্ৰশংসা, মেছেজ, কল। কিন্তু বাস্তৱত তাই ক'ত আছে, কেনেকৈ আছে, কোনে বুজিছে? একেজনী মানুহ একেখিনি সময়তে দুখন বেলেগ পৃথিৱীত দুটা বেলেগ ৰূপত ঘূৰি আছে। এঠাইত মানুহৰ কল্পনাত তাই এইমাত্ৰ টিভিত কথা কোৱা, সকলোৰে প্ৰশংসা বুটলি মৰমেতে উপচি থকা এজনী ছোৱালী, আৰু আনফালে প্ৰযুক্তিয়ে আনি দিয়া বিস্ময়, য'ত সময়ো দুটা ভাগত বিভক্ত। অ' বা, বৰমাক সঁচা কথাটো কৈ নিদিলি কেলে? কিবা সুবিধা কৰিব পাৰেই কিজানি, ভয়হে লাগিছে দেখোন। ভায়েকৰ কথাটো শুনি আবেলিয়ে খঙেই কৰিব নে দুখেই কৰিব ভাবি পোৱা নাই। এনেই বৰমাকৰ প্ৰতি অলপো আদৰ সন্মান নথকা ল'ৰাটোৰ এতিয়া বিপদৰ সময়ত বৰমাকলৈ মনত পৰিছে। নালাগে চিন্তা কৰিব এনেই এনেই। এই মুহূৰ্তত একমাত্ৰ ভৰসা আগানৰ ফোনটোৰ অপেক্ষাত আবেলি একে ঠাইতে ৰৈ আছে। বাৰে বাৰে ফোনটোলৈ চাইছে, বেটেৰী 20% বাকী। দিনটো ইটো সিটো চাই থাকোঁতে আদায় হ'ল। ইণ্টাৰভিউ শেষ হোৱাৰ পিছতেই গাঁৱৰ ইজন সিজন মানুহেও ফোন কৰিছিল। চাৰ্জ কৰিম ভাবি থাকোঁতেই সময় গ'ল। এতিয়া যদি সোনকালে উপায় এটা নোলায় তাইৰ বৰ বিপদ হ'ব। ভায়েকৰ ফোনটো মাকৰ হাতত দি থৈ আহিছে। মাক অকলে কেতিয়াও থকা নাই, এয়াই প্ৰথম। সেয়ে ভায়েকক প্ৰথমতে মৰমত আৰু পিছত লগত নিনো বুলি ভাবুকি দি ফোনটো মাকৰ হাতত দি আহিল। মাকে বিশেষ ব্যৱহাৰ নাজানে যদিও ফোন কৰিব আৰু ৰিচিভ কৰিব অন্তত জানে। অ' বা, আমি খোজকাঢ়ি সুধি সুধি গৈ থাকিলে পাই যামগৈ, ব'ল নহ'লে। ৰচোন, ভগৱানে কিবা এটা মিলাই দিব। যিমান ভগৱানৰ প্ৰাৰ্থনা জানে চব মনতে গাই গৈছে এফালৰ পৰা আবেলিয়ে। কোনোবা এজন ঈশ্বৰে যদি শুনেই। নাই, আগানৰ ফোন মেছেজ একোৱেই নাই। সময় যিমানেই আগবাঢ়িছে সিমানেই বাঢ়িছে আবেলিৰ ভয়।
প্ৰায় আধা ঘণ্টা সময় পাৰ হৈ গ'ল খঙত, ভোকত, শোকত। আবেলিৰ চকুৰে বাৰিষাৰ ঢল বৈ আহিছে। এনেকৈ বুকু ভাঙিবলৈকে তাই আহিছিলে এই চহৰলৈ। ইমান অপমান, ইমান অৱহেলা। অথচ এইবোৰ মানুহৰ কাৰণেই কাম কৰি কৰি মাকজনীয়ে আধা জীৱন পাৰ কৰিলে। বিহুৱে পূজাই এই মানুহবোৰ গাঁৱৰ ঘৰলৈ গ'লে বাৰীৰ কলডিলটো, খুতৰা, মাটিকাদুৰি শাক এমুঠি, ভোট জলকীয়া দুটামান হ'লেও টোপোলা বান্ধি দি থৈ আহে। মাকে চাগে ভাবিছিল সেইবোৰ মনত ৰাখি হ'লেও আবেলিক এই মানুহবোৰে অলপ আদৰ দিব, আশ্ৰয় দিব। নাই, তেনেকুৱা একো নহ'ল। ঐ, আমাৰ ফালে আহিছে চা, চিনি পাইছে চাগে। পাৰ হৈ যোৱা গাড়ী এখন অলপ আগতে ৰৈ গ'ল। অলপ সময় ৰৈ থাকি সিহঁতৰ ফালে বেক হৈ আহিল। তুমি আবেলি নহয় জানো? আমাৰ তাত ইণ্টাৰভিউৰ কাৰণে আহিছিলা। পিছে ইয়াত কিয় ৰৈ আছা? মানুহজনক টিভিত দেখিছে তাই। এইটো চেনেলৰে এজন জ্যেষ্ঠ সাংবাদিক। প্ৰায় 50 বছৰ মানুহজন গোটেই অসমৰে এটা চিনাকি নাম। ড্ৰাইভিং ছিটৰ পৰা মূৰটো সামান্য উলিয়াই কথা কৈ থকা মানুহজন এইবাৰ ছিট বেল্টডাল খুলি নামি আহিল। কালৈ ৰৈ আছা? কেব মাতিছিলা? নাই মতা। আবেলিৰ অৱস্থাটো দেখি তেখেতে হয়তো বুজি পাইছে তাই যে বিপদত পৰিছে। তথাপি কিবা এটা ধাৰণা কৰাৰ আগত সুধি লোৱাটো ভাল। মই ড্ৰপ কৰি দিওঁ নেকি? ক'লৈ যাবা কোৱাচোন? নালাগে। হ'ব ছাৰ, আমি কিবা এটা কৰিম। ধন্যবাদ। আপুনি এইজনী কিডাল কৰিবি ৰাতিখন? আমি একো চিনিকে নাপাওঁ। এড্ৰেছ লিখা কাগজখন দি দে ছাৰক। আমাক মানে নিবলৈ আহিব নোৱাৰোঁ বুলি ক'লে যে, সেইকাৰণে এনেকৈ ৰৈ আছিলোঁ। ভায়েক এইবাৰ আবেলিৰ কথাৰ ওপৰতেই পৰিল। তাইলৈ ৰৈ নাথাকি নিজেই তাইৰ পিঠিৰ বেগটোৰ পৰা এড্ৰেছটো লিখি অনা কাগজখন দি দিলে। কাহিলীপাৰা। আৰে, মই সেইফালেই যাম, মই নমাই দিম ব'লা। নালাগে, তই থাক ইয়াতে। ছাৰ, আপুনি মোক নমাই দিব। আবেলি, বিশ্বাস কৰিবলৈ টান পাইছা নহয় জানো? বুজি পাইছোঁ, কিন্তু মোৰ ছোৱালীৰ বয়স প্ৰায় তোমাৰ সমানেই। দিল্লীত পঢ়ি আছে। দেউতাক এজনে এনেকৈ তোমাক এৰি থৈ যাব নোৱাৰে ব'লা। 1 মিনিট ৰ'ব। আগানক আকৌ এবাৰ ফোন কৰি চালে আবেলিয়ে। যদি কোনোবাই বিচাৰি আহি নাপায় তেতিয়া আগানে বেয়া পাব। নাই, ফোনটো বন্ধ কৰি থৈছে আগানে। তাইক এনেকৈ ৰখাই থৈ আগানে ফোন বন্ধ কৰি থৈ দিলে। যদি কিবা অসুবিধা আছিল, যদি একো ব্যৱস্থা কৰিব পৰা নাছিল, তাইক এবাৰ ফোন কৰি কৈ দিয়া হ'লেইতো হয়। ফোন অফ কৰি এনেকৈ মিছা মতাৰ কি প্ৰয়োজন আছিল? ব'লক, আহা। পিছৰ ছিটটোত ঢেৰ বজাৰৰ বস্তু আজি। দুজন বহিব নোৱাৰিবা, তুমি আগতেই বহা। তুমি এতিয়া অসমৰ ইণ্টাৰনেট চেনচেশ্যন। ঢেৰ কথা পাতিবলগীয়া আছে। ঘৰ ক'ত আছিল তোমাৰ? অনিচ্ছা সত্ত্বেও আগফালৰ ছিটটোত বহিল আবেলি। জীৱনত ইমান অসহজ কেতিয়াও লগা নাই তাইৰ। বুকুখন ইমান গধুৰ লাগিছে। ডিঙিটো কিবা শুকাই গৈছে। মানুহজনে অনেক কথাই পাতিছে। ভিৰৰ মাজেৰে আগবঢ়া গাড়ীখনত বহি বাহিৰলৈ চাই যোৱা আবেলিৰ কাণত তাৰ আধা কথাহে সোমাইছে। তেতিয়াও এটা ক্ষীণ আশালৈ তাই বাৰে বাৰে ফোনটোলৈ চাই আছে। কিজানিবা আগানৰ ফোন আহেই। সি এবাৰলৈ খবৰ এটা লৈয়ে, গুৱাহাটীলৈ আগতে অহা হৈছেনে তোমাৰ? নাই, এয়াই প্ৰথম। মনতে ভাবিলে তাই, এয়াই শেষ হওক ঈশ্বৰ। লাইটৰ পোহৰত অধিক মায়াময় আৰু অচিনাকি যেন হৈ পৰিছে গুৱাহাটী মহানগৰী। আবেলিৰ বাবেই নে আনবোৰ মানুহৰ বাবেও? ইমানবোৰ মানুহ, অথচ এখন চিনাকি মুখ নাই। অলপ পিছতে চেক ইন কৰিব লাগিব আগানে। তাৰ আগতেই সি যেনে তেনে আবেলিৰ কাৰণে কিবা এটা কৰিবই লাগিব। তাৰ মন গৈছে এতিয়াই যেন উৰি গুচি যাব তাইৰ ওচৰলৈ। কিমান চাগে ভয় খাইছে তাই। ইটোৰ পিছত সিটো নাম্বাৰ ডাইল কৰিছে সি। তাৰ লগৰ ল'ৰা কোনোটোৱেই বাদ দিয়া নাই, কিন্তু কাৰোৰ পৰাই একো সঁহাৰি পোৱা নাই। সকলো নিজৰ কামত। প্ৰায় কেইজন গুৱাহাটীৰ বাহিৰত। অৱশেষত যেনিবা তাৰ বাল্যবন্ধু মৃন্ময়ক পালে। প্লিজ তই এতিয়াই যা, তাই ৰৈ আছে ভায়েকৰ সৈতে। মই ওলাই আহিলোৱেই। মই নম্বৰটো দি দিছোঁ, তই প্লিজ কল কৰি ল। মই চেক ইন কৰি লওঁ। আই এম অলৰেডি লেট। তাইক কল কৰি ল'বি প্লিজ। মই মেছেজ কৰি দিছোঁ তাইক। ডোণ্ট ৱৰি ব্ৰ', মই আছোঁ না। থেংকছ ইয়াৰ। ফোনটো অফ কৰি সি চিকিউৰিটি চেক কৰিবলৈ লাগিল। দীঘল লাইন। তাৰ আগৰ বেগটোত কি ওলাইছে নাজানে। বহুত সময় লাগিছে। ইয়াৰ পিছত ইমিগ্ৰেশ্যনত সময় যাব।
একো নাই, অন্ততঃ এতিয়া সি নিশ্চিন্ত। মৃন্ময় আবেলিক সিহঁতৰ ঘৰলৈ লৈ যাব। মাক দেউতাকৰ ওচৰত তাৰ বেলীজনী আটাইতকৈ নিৰাপদ। মাকে আগতেই কৈছিল আবেলিক লৈ যোৱাৰ কথা, কিন্তু বেলীৰ মাকে সেয়া হ'বলৈ দিয়া নাছিল। সেই কথা বৰমাকৰ পৰা আগানে গম পাইছিল। দীঘলীয়া লাইনটোৰে আহি সি চেক কৰাই মানে যথেষ্ট সময় গ'ল। চব চেক হোৱাৰ পাছত বেলডাল মাৰি সি জোতাযোৰ পিন্ধি ল'লে। ফোনটো অন কৰিয়েই মেছেজ। ফোনটো অফ হৈ থকা সময়ত আবেলিৰ ফোন আহিছিল। লগে লগেই কল বেক কৰিলে সি। নাই, এতিয়া তাইৰ ফোন অফ। মৃন্ময়ক ফোন কৰিলে। ড্ৰাইভ কৰি আছোঁ, তোৰ কাম হৈ গ'ল বুলি লৰালৰিকৈ কাটি দিলে। স্বস্তিৰ নিশ্বাস পেলাই আগান ইমিগ্ৰেশ্যন চেকৰ লাইনত লাগিলগৈ। এইটো কাম শেষ কৰিয়ে সি মাকলৈ ভিডিঅ' কল কৰিব, বেলিকো চাব। আজি ৰাতি বেলিক তাৰ ৰুমতে শুবলৈ ক'ব। কথাটো ভাবি তাৰ ওঠত হাঁহি এটা বিৰিঙি উঠিল। বেলিয়ে বাৰু জানেনে তাৰ সপোনবোৰে কিমান দূৰ যাত্ৰা কৰিলে? বেলিৰ ভালপোৱা আইতাক যে একেবাৰে ফিল্মি কৰি পেলাইছে তাই বাৰু মানেনে? এতিয়া সি কল্পনা কৰি ভাল পায়, বেলিৰ সৈতে সি ট্ৰেকিঙত যাব, কেম্পিং কৰিব, কোনোবা পাহাৰৰ শিখৰত বহি মেগী খাব, সূৰ্যাস্ত চাব, বনৰীয়া ফুল ছিঙিব, তাইৰ দীঘল চুলিত গুজি দিব। আকৌ কেতিয়াবা ভাবে বেলি চাকৰিলৈ গ'লে সি তাইলৈ তাইৰ ভালপোৱা লুচি বনাই টিফিনত দিব। তাই যি চাকৰিয়ে নকৰক, যি ঠাইতে পোষ্টিং হ'ব সি তাতেই থাকিব। সেই সময়খিনিলৈকে তাৰ ষ্টাৰ্টআপটো ভালকৈ ঠন ধৰি উঠিলেই হ'ল। সি ফুল টাইম হাউচ হাজবেণ্ড আৰু পাৰ্ট টাইম কডিং কৰিব। গুড কেৰিয়াৰ চইচ আগান। বেগটো পিঠিত ওলমাই সি চুলিখিনি বান্ধি ল'লে। বেৰিয়া দাঁতটো উলিয়াই মৰা হাঁহিটো আবেলিয়ে দেখা হ'লে বুজিলেহেঁতেন ইয়াৰ আঁৰৰ কাৰণ তাই নিজেই। এই হাঁহিটো আজি বহু বছৰ ক'ৰবাত লুকাই আছিল। তুমি লিখি অনা এড্ৰেছ মতে এইটোৱে বিল্ডিং। এতিয়া ফোন এটা কৰা, নহ'লে ছিকিউৰিটিক কি কৈ সোমাবা। আপোনাক বহুত ধন্যবাদ, আমি ফোন কৰি ল'ম। আবেলি, মই ৰৈছোঁ, তুমি ফোন কৰি কাৰোবাক মাতি দিয়া। মোৰ ফোনটো চাৰ্জ শেষ হৈ অফ হৈ থাকিল। মোৰ পৰাই কৰা, নম্বৰ মনত আছে? লিখা আছে। এড্ৰেছ লিখা কাগজখনত সৰুকৈ লিখি থোৱা নম্বৰটোত আবেলিয়ে ফোন কৰিলে। বহু দেৰিৰ মূৰত ফোনটো উঠাই আবেলিহঁতক ভিতৰলৈ আহিবলৈ অনুমতি দিয়া হ'ল। তাই ভবাৰ দৰে তললৈ কোনো নামি নাহিল। তাই অলপ লাজ পালে, তথাপি ৰাতিটোৰ বাবে আশ্ৰয় এটা পালে। এইখিনি সময়ত সেয়াই বহুত। ভিতৰলৈ যাবলৈ দিছে। ঠিকে আছে, এইখন মোৰ কাৰ্ড, কিবা অসুবিধা হ'লে মোক ফোন কৰিবা, হ'ব? হ'ব। আবেলি, এতিয়া তুমি অকণমান সলনি হ'ব লাগিব। তুমি এতিয়া সাধাৰণ মানুহ নহয়, বুজিছা নহয়? আহিছোঁ দেই। তাইক কথাষাৰ কৈ ৰক্তিম তালুকদাৰ আঁতৰি গ'ল। ঠেক গলিটোৰে ওলাই যোৱা গাড়ীখন নেদেখা হোৱালৈকে আবেলিয়ে চায়ে থাকিল। এই অলপ সময়ৰ কাৰণে লগ পাই মানুহজনে তাইক কেনেকৈ ইমান বুজিলে? কিয় ক'লে তাইক সলনি হ'ব লাগিব বুলি? ভাগৰুৱা দেহাটোৰে 4 নম্বৰ মহললৈ উঠি যাওঁতে তাই ৰৈ দিওঁ যেন লাগিছে। লিফ্ট কাহানিও দেখি নোপোৱা তাইৰ আৰু ভায়েকৰ সাহস নহ'ল উঠিবলৈ। সেয়ে 4টা মহল চিৰিৰে উঠি আহিল। কলিং বেল বজাৰ লগে লগে নবীন খুৰাকে দৰজা খুলি দিলে। পালেহি, দেৰি হ'ল যে? ঘৰ বিচাৰোঁতে অসুবিধা হৈছিল নেকি? আগতে আবেলিৰ ভায়েকৰ এটা ভাটৌ চৰাই আছিল। এই সময়ত তাইৰ সেই ভাটৌ চৰাইটোলৈ মনত পৰিছে। সিও নাজানিছিল সি কি কৈ থাকে। নবীন খুৰাৰো চাগে একেই অৱস্থা। ছ'ফাত বহি টিভি চাই থকা তেওঁৰ পত্নীৰ মুখত কোনো ধৰণৰ অভিব্যক্তি পৰিলক্ষিত নহ'ল। নিয়ম মাফিক পালাহি বুলি সুধি সিহঁতক ৰুমটো দেখুৱাই দিলে। ইমান ভাগৰ লাগিছে বুলি ভায়েক বিচনাত বাগৰি দিছিল। মানুহজনী জকজকাই উঠিল। এই ল'ৰা, কি কৰা? ইয়াত আমাৰ মাইনা শুৱে। সি আহিবই অলপ পাছত। তোমালোকৰ শোৱাৰ ব্যৱস্থা ইয়াত নহয়, বেগ থ'বলৈহে ৰুমটো দেখুৱাই দিছোঁ। আবেলিৰ বুজিবলৈ দেৰি নালাগিল। মাকৰ যি স্থান, সেই একেই স্থান সিহঁতক ইয়াতো দিয়া হ'ব। এৰা, ঠিকেই ভাবিছিল তাই। সিহঁতক ডাইনিং টেবুলৰ কাষতে সৰু প্লাষ্টিকৰ টেবুল এখন পাৰি ভাত দিয়া হ'ল। ভাত খাই থাল দুখন ধুই পেলাবলৈ কোৱা হ'ল। আৰু ঘৰলৈ সোমাই আহি পোৱা হলটোৰ ছ'ফা দুখন ৱালৰ কাষলৈ চপাই তলত বিচনা পাৰি শুবলৈ ব্যৱস্থা কৰি দিয়া হ'ল। খুৰাকে কিবা এটা কৈছিল, খুৰীয়েকৰ যুক্তি আছিল। থোৱা আৰু, মাকে কামহে কৰে তোমাৰ ঘৰত, মিতিৰ নহয়তো ইমান খাতিৰ কৰিবলৈ।
টিভিত ওলাইছে ভাল হৈছে সেইটো তোমালোকৰ গাঁৱত চাগে ডাঙৰ কথা ইয়াত এইবোৰ কথা কোনে পাত্তা দিয়ে আকৌ গাঁৱৰ ছোৱালী গাঁৱলৈ ঘূৰি যাব মই এদিনতে মূৰত উঠাব নোৱাৰো দেই তুমি ইমোচনেল ব্লেকমেইল নকৰা হলে নাৰাখিলোহেঁতেন মাইনা খঙতে ফ্ৰেণ্ডৰ তাতে আছে এতিয়া অহা নাই পাপাৰ যে কাম নাই আৰু বোলে খং উঠিছে তাৰ কথাখিনি শুনি শুনিয়ে আবেলিয়ে কাঁহীখনত থকা আটাইকেইটা ভাত খালে বায়েকেও বস্তুবোৰ গৰম কৰিও দিয়া নাছিল পনীয়া দাইল ডিমৰ আঞ্জা এখন দুচকল বেঙেনা ভাজিৰে একেবাৰে সোৱাদ নথকা ভাত সাজ তাই পানী দি হ'লেও গিলি থলে তহঁত শুই থাকোঁতে মাইনা আহিলে দৰ্জাখন খুলি দিব পাৰিবি নহয় আমি শুইছোঁ দেই 12 বাজিবৰ হ'ল হ'ব খুৰা গাৰুৰ নামত দিয়া ছফাৰ কুচনখনত মূৰটো থৈ আবেলিয়ে ভায়েকলৈ চালে সি তাইৰ ফালে চাই আছে কি ভাবিছ বা একো নাই তই খুৰীজনী ভাল নহয় চুপ শুনিলে উলিয়াই দিব তেতিয়া ক'ত যাবি বাবা তাক কৈ সিহঁতৰ ঘৰত থকাই ভাল আছিল শুই থাক মই অকণমান ফোন চাওঁ চাৰ্জ হ'বলৈ দে তাইৰ কথা নুশুনি ভায়েক গৈ চাৰ্জত লাগি থকা তাইৰ মোবাইলটো লৈ আনিল অন কৰিয়ে ভায়েক তাইৰ ওচৰ পালেহি ইমান সোপা মেছেজ মিছড কল চা নাচাওঁ টোপনি ধৰিছে মোৰ বাবা তাৰ ইমান মেছেজ পঢ় আকৌ ফোনটো নিজৰ হাতলৈ আনি এফালৰ পৰা বহি গ'ল আবেলিয়ে কোন মিন্ময় কলৈ যোৱাৰ কথা কৈছে একানে একো ধৰিব পৰা নাই তাই শেষৰ মেছেজকেইটা পঢ়াৰ আগতেই আকৌ ফোনটো বাজিল হেল্ল' ক'ত আছ তই ইমান কঁপিছে আকানৰ মাতটো খঙত নে ভয়ত নবীন খুৰাৰ ঘৰত কাৰ লগত আহিলি আপোনাক কেলে ডোণ্ট টক টু মি লাইক ডেট বেলি কমেই আপোনালোক চব মিছলীয়া যি ভাবিব আছে ভাবি ল মই এক্সপ্লেইন কৰি থাকিব নোৱাৰোঁ মোৰ ফ্লাইট টেক অফ কৰিব এতিয়া ফোন অফ থাকিব কাইলৈ আবেলিহে অন কৰিব পাৰিম বহু সময় দুয়োটা মনে মনে থাকিল ভাল পোৱাৰ এয়া প্ৰথম কাজিয়া ইমানবোৰ অভিমান দুয়োটাৰে একে সময়তে বেলিৰ খং আগান গুচি যোৱাক লৈহে সি একো কৰিব নোৱাৰাৰ বাবে নহয় কিন্তু এই কথাটো তাই তাক কেতিয়াও নকয় ইমান দূৰলৈ যাবলৈ লৈছোঁ ইমান দেৰি কথা পাতিব নোৱাৰিম একো নাই তোৰ ক'বলৈ ভালকৈ যাব ফ্লাইট মই চলাম নেকি যি চলাব সি ভালকৈ চলালৈ ভালকৈ পামগৈ নচলালে ৰাস্তাতে নাইকিয়া হৈ যাম আৰু ইয়াত ভালকৈ যাবলৈ কি আছে বেছিকৈ খং উঠিলে কথাবোৰ এনেকুৱা হয় আকানৰ আবেলিয়ে এতিয়া অন্তত ইমানখিনি বুজি উঠিছে তাক মই খং কৰি থকা নাই তেতিয়া অলপ বেয়া লাগিছিল এতিয়া নাই লগা আপুনি বেছি ভাবি নাথাকিব উফ এই এটা কথা শুনিবলৈ সি মৰি আছিল তাক বেলিয়ে এনেকৈ ভুল বুজাটো সি সহ্য কৰিব নোৱাৰে কেতিয়াও নোৱাৰে মই ট্ৰাই কৰিছিলোঁ নোৱাৰিলোঁ একো কৰিব লগৰ ল'ৰাই যে এনেকুৱা ফাঁকি দিব কেনেকৈ জানিম এতিয়া মাক সোধোতে যেতিয়া গম পালোঁ তই ঘৰ পোৱাগৈ নাই মোৰ কেনেকুৱা লাগিছিল তই কি বুজিবি বাদ দে এইবিলাক কৈ লাভ নাই ফোন এটা কিয় নকৰিলে মই কিমান ভয় খাইছিলোঁ জানো মই নিজেও ভয় খাইছিলোঁ হ'ব এতিয়া মই ঠিকেই আছোঁ আই এম ৰিয়েলি চৰি প্লিজ আই মিন ইট মই জানো বুজি পাওঁ বহুত বেয়া পাইছ ন মোক নাই পোৱা বুলি মিছাতে নকওঁ আজি ডেটটো মাৰ্ক কৰি থ'ব লাগিব কিয় আমাৰ প্ৰথম কাজিয়া 1000খন কাজিয়া লাগিলোঁ প্ৰথম কেনেকৈ হ'ল আগৰ কথা আৰু এতিয়া কথা একেই নহয় কিয় বিকজ উই আৰ ইন লাভ নাও মাই গাৰ্ল হা বেলি মিছ কৰিছোঁ তোক অলৰেডি ময়ো হোৱাট আকৌ এবাৰ ক কি মিছ কৰিছোঁ বুলি ক'লোঁ দেখোন ভালকৈ ক এবাৰ ক না আপোনালৈ মনত পৰিব বহুত আগান উফ মই শেষ কিয় নুবুজিবি সৰু হৈ আছ শুই থাক এতিয়া গুড নাইট